চৰকাৰী টয়লেটৰ লিষ্টখন আপুনি কেনেকৈ চাব পাৰিব সেয়া আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আগলৈ চাই থাকক কেনেকৈ আমি নিজেই উলিয়াব পাৰিম। আপুনি প্ৰথমতে গুগলত SBM বুলি চাৰ্চ কৰি দিব। SBM বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথমে এটা ৱেবছাইট দেখা পাব আৰু এই ৱেবছাইটত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ওপৰত 3টা লাইন দেখা পাব আৰু এই লাইনত ক্লিক কৰি দিব আৰু অকণমান স্ক্ৰল ডাউন কৰি তলত ড্যাশবোৰ্ড অপশ্যন এটা দেখা পাব, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি তলত স্ক্ৰল ডাউন কৰিব, অকণমান ভিলেজ প্ৰগ্ৰেছ ৰিপোৰ্ট বুলি লিখা আছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব আৰু এই ইণ্টাৰফেচত আপুনি আপোনাৰ কেইটামান ডিটেইলছ দিব লাগিব। যেনে প্ৰথমতে আছে ষ্টেটত আপোনাৰ ষ্টেটটো আসাম বহুৱাই দিব আৰু তলত আছে ডিষ্ট্ৰিক্টটো আপুনি বহুৱাই দিব, আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো বহুৱাই দি কিনে ইয়াৰ মাজৰ পৰা বিচাৰি ল'ব আপোনাৰ ডিষ্ট্ৰিক্টটো দৰং আৰু তলত আপোনাৰ ব্লকটো লিখা আছে, যোনটো ব্লক হয় আপুনি বহুৱাই দিব। দিয়াৰ পিছত আপুনি আপোনাৰ গ্ৰাম পঞ্চায়তটো বহুৱাই দিব, গ্ৰাম পঞ্চায়ত বহুৱাই দিয়াৰ পিছত আপোনাৰ ভিলেজটো দিব। ভিলেজটো আপুনি ইয়াৰ পৰা বিচাৰি উলিয়াব। আমাৰ ভিলেজটো বিচাৰি উলিয়াইছে আৰু তলত সাবমিট বুলি লিখা আছে আৰু সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এটা লিষ্ট দেখা পাব। লিষ্টটো এইটো বুজিবলৈ টান হ'ব, গতিকে আপুনি কি কৰিব, অকণমান স্ক্ৰল ডাউন কৰি তলত ISSL ফেজ 2 যিটো লিখা আছে 260 ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ লিষ্টখন দেখা পাব। এয়া আমাৰ লিষ্টটো ওলাইছে। এইটোৱেই হ'ল চৰকাৰী টয়লেটৰ লিষ্ট। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, বেয়া লাগিলে ডিছলাইক কৰি দিব। ধন্যবাদ।